নমস্কাৰ গাইজ, মই আকৌ বিকাশ ব্লগৰে বহুদিনৰ মূৰত মিনি ব্লগৰ মাজলৈ ইউ টাৰ্ণ কৰি আহিলোঁ। আজি আকৌ ৰাতিপুৱাৰ কাহিনী, ৰাতিপুৱাৰ ভাগতে হীৰক দা আৰু মই গুচি গ'লোঁ হিমাংশু দাৰ কিতাপৰ দোকানলৈ। অৱশ্যে গাইজ আজি যিহেতু শিক্ষক দিৱস হোৱা হেতুকে ৰাতিপুৱাৰ ভাগতে হীৰক দা আৰু মই গুচি আহিলোঁ হিমাংশু দাৰ ওচৰলৈ আৰু আহি কেনে কলম বিক্ৰী কৰাত লাগি দিলোঁ। অৱশ্যে গাইজ যোৱাকালি হিমাংশু দাই কল কৰিছিল, যিহেতু অকলে বেচাটো ইমান এটা সহজ নহয়, তাৰ কাৰণে হিমাংশু দাৰ লগতে আমিও দুয়োটাই লাগি দিলোঁ কলম বিক্ৰী কৰাত। প্ৰায় 2 ঘণ্টামান কলম বিক্ৰী কৰা হোৱাৰ পিছতে নিজৰে হোটেলত গৈ কেনে চাহটো খাই দিলোঁ আৰু চাহ খোৱা হোৱাৰ পিছতে মই আহিলোঁ ঘৰলৈ আৰু ঘৰত আহি কেনে আধৰুৱা কামখিনি কৰিবলৈ লাগি দিলোঁ। অৱশ্যে গেছ মই হেঙাৰবেৰি আছিলোঁ আৰু হেঙাৰবেৰা কামটো অধৰুৱা হোৱা কামখিনি কমপ্লিট কৰিবলৈ ওলাই আহিলোঁ আৰু ওলাই আহি এফালৰ পৰা গুটিকেইটা মাৰি লৈ মই হেঙাৰবেৰাত লাগি দিলোঁ। অৱশ্যে গাইজ আজি মিনিব্লগটো ইমান আছিল, ভইচ অভাৰটো ইমান এটা ভাল নহ'ব পাৰে, বহুত দিন হ'ল নহয় মিনি ব্লগৰ মাজলৈ অহা নাই, দেন কনফিডেন্স লেভেলটো ল' হৈ আছে। চ' নেক্সট এটা মিনি ব্লগত লগ পাম, তেতিয়ালৈ বাই। ইয়াৰে নেক্সট পাৰ্টটো আহি আছে।